নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি জনলৈ আজি আমি পঢ়িবলৈ যাম আসাম জিঅগ্ৰাফি পাৰ্ট 4 অসমৰ ভূগোলৰ লগত জড়িত কিছুমান এমসিকিউ ঠিক আছে যিসমূহ পৰীক্ষাৰ আগতে আহি গৈছে বা অহাৰ সম্ভাৱনা আছে তেনেকুৱা ধৰণৰ এমসিকিউ সমূহ আমি এই ভিডিঅটোৰ জৰিয়তে ডিসকাস কৰিম তোমালোকে যদি আগৰ পাৰ্টসমূহ চোৱা নাই তেতিয়া হলে তোমালোকে মোৰ চেনেলটোৰ প্লেলিষ্টত গৈ বা মোৰ পেজটোৰ প্লেলিষ্টত গৈ পেলাই তোমালোকে সেই ভিডিঅসমূহ চাব পাৰা আৰু লগতে ইয়াৰ লগত জড়িত আৰু বিভিন্ন ধৰণৰ তোমালোকৰ এডিআৰই পৰীক্ষাত আহিবলগীয়া কোৱেশ্চন সমূহ ডিসকাস কৰা হৈছে বা পঢ়োৱা হৈছে সেই সমূহ তোমালোকে গৈ চাব পাৰা ঠিক আছে এতিয়া আমি চেনেলটো লগতে কোৱেশ্চন সমূহ ডিসকাস কৰো Which of the following national park of Assam is known as the Amazon of the East ঠিক আছে known as the Amazon of the East অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি জনা যায় ঠিক আছে পূবৰ আমাজন বুলি তলৰ যি তিনিখন তোমাৰ চাৰিখন নেশনাল পাৰ্ক আছে এই চাৰিখনৰ ভিতৰত কোনখনক তোমাৰ কি হয় পূবৰ আমাজন বুলি জনা যায় ঠিক আছে অপচন এ কাজিৰঙা অপচন বি দিহিং পাটকাই অপচন সি মানাস অপচন ডি ৰায়মনা ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনখনক তোমাৰ পূবৰ আমাজন বুলি জনা যায় আৰু ইয়াৰ অপচন হৈছে অপচন নম্বৰ বি দিহিং পাটকাই ঠিক আছে দিহিং পাটকাই কি কয় পূবৰ আমাজন বুলি জনা যায় ঠিক আছে পূবৰ আমাজন বুলি জনা যায় ঠিক আছে এতিয়া আৰু কি হয় চোৱা দিহিং পাটকাই তোমাৰ 111.19 স্কয়াৰ কিলোমিটাৰ কি কৰিছে জায়গা আগুৰি আছে ঠিক আছে আৰু এইখন এখন ৰেইন ফৰেষ্ট হয় ঠিক আছে ইয়াত বহু পৰিমাণৰ কি হয় তোমাৰ বৰষুণ হয় ঠিক আছে সেইকাৰণে এখন ৰেইন ফৰেষ্ট হয় আৰু ইয়াৰ তোমাৰ যদি কিমান বৰ্গ কিলোমিটাৰ বুলি যদি খুদে স্কয়াৰ কিলোমিটাৰ মানে হৈছে বৰ্গ কিলোমিটাৰ ঠিক আছে ইয়াৰ মানে টোটাল এৰিয়া কিমান এৰিয়া বা কালি ঠিক আছে এৰিয়া বা মাটিকালি কিমান যদি খুদে তেতিয়া সেইটো হৈছে তোমাৰ মাটিকালি হৈছে 111.19 স্কয়াৰ কিলোমিটাৰ মানে বৰ্গ কিলোমিটাৰ ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাও কি কৈছে তাৰ পিছৰ কোৱেশ্চন কৈছে আসাম ইজ দা লাৰ্জেষ্ট প্ৰডিউচাৰ অফ অসমত সকলোতকৈ বেছি কি উৎপাদন কৰা হয় টি ৰাবাৰ পটেটো অল অফ দা এবভ নে ওপৰৰ গোটেই কেইটা ঠিক আছে এই চাৰিটাৰ ভিতৰত অসমত সকলোতকৈ বেছি কি উৎপাদন কৰা হয় আৰু আমি হেতু সকলোৱে জানো যে অসমত সকলোতকৈ বেছি কি উৎপাদন কৰা হয় টি ঠিক আছে মানে চাহৰ উৎপাদন অসমত সকলোতকৈ বেছিকৈ হয় ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাও কি কৈছে Which of the following protected areas in Assam is known for golden langur ঠিক আছে golden languৰৰ কাৰণে মানে সোণালী বান্দৰৰ বাবে বিখ্যাত ঠিক আছে অসমৰ কোনখন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত নামেৰি নেশনাল পাৰ্ক মানে হৈছে তোমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য ওয়াইল্ড লাইফ সেঞ্চুৰী মানে হৈছে বন্যপ্ৰাণী অভয়াৰণ্য ঠিক আছে অভয়াৰণ্য আৰু গৰমপানী ওয়াইল্ড লাইফ সেঞ্চুৰী মানে গৰমপানী অভয়াৰণ্য বন্যপ্ৰাণী অভয়াৰণ্য আৰু চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী মানে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য আৰু নেশনাল পাৰ্ক মানে হৈছে ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে হেতু আমি সকলোৱে জানো এতিয়া ইয়াৰ শুদ্ধ অপচন হৈছে অপচন নম্বৰ ডি চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী ঠিক আছে আৰু এখন কোড আছে তোমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত আছে কোকৰাঝাৰ ডিস্ট্ৰিক্টত আছে ঠিক আছে আৰু কোকৰাঝাৰ আৰু তোমাৰ ডিস্ট্ৰিক্টত অৱস্থিত ঠিক আছে আৰু ইয়াৰ অলপমান পৰ্চন মানে অলপমান জেগাও কোড আছে তোমাৰ ধুবুৰী ডিস্ট্ৰিক্টতো পৰে ঠিক আছে ধুবুৰী আৰু কোকৰাঝাৰ মিলি পেলাই এই যিখন আছে চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী তোমাৰ সেইখন কি হয় সেই জেগাটো কোকৰাঝাৰ আৰু ধুবুৰী মাজত মানে অলপমান পৰ্চন মানে অলপমান অংশ কোড আছে ধুবুৰীটো আছে আৰু বাকিখিনি কোড আছে কোকৰাঝাৰ ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চন চাও কি কৈছে What is the highest peak of Karbi Hills ঠিক আছে কাৰ্বি হিলছৰ সৰ্বোচ্চ শৃংগটো কি ঠিক আছে অপচন এ সিংহাসন পিক অপচন বি লাইকাই পিকস ঠিক আছে অপচন বি ডেনবক্সো পিক আৰু অপচন ডি মহাদেৱ পিকস ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ ঠিক আছে ইয়াৰ অপচন হৈছে অপচন নম্বৰ এ সিংহাসন পিক ঠিক আছে আৰু ইয়াৰ তোমাৰ মাটিৰ পৰা সমুদ্ৰ পৃষ্ঠৰ পৰা ঠিক আছে যদি তুমি এটো চোৱা তেতিয়া হলে এটো সমুদ্ৰ পৃষ্ঠ হয় তেতিয়া হলে এই যেটো পিক আছে হেতু সমুদ্ৰ পৃষ্ঠৰ পৰা তোমাৰ 1360 মিটাৰ ওপৰত অৱস্থিত ঠিক আছে 1360 মিটাৰ ওপৰত অৱস্থিত কোৰ পৰা তোমাৰ সমুদ্ৰ পৃষ্ঠৰ পৰা ঠিক আছে আৰু কোনখন হয় এইটো হৈছে কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগ ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চন চাও কি কৈছে তাৰ পিছৰ কোৱেশ্চন কৈছে Assam has the common boundary with how many Indian states
ভাৰতৰ কিমানখন ৰাজ্যৰ লগত অসমৰ এক উমৈহতীয়া সীমা আছে ঠিক আছে ইয়াৰ অপচন কোনটো অপচন নম্বৰ এ 5 অপচন নম্বৰ বি 7 অপচন নম্বৰ সি 9 অপচন নম্বৰ ডি 4 এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ এই অপচন হৈছে অপচন নম্বৰ বি 7 ঠিক আছে অসমৰ ভাৰতৰ 7খন ৰাজ্যৰ লগত অসমৰ এক উমৈহতীয়া সীমা আছে ঠিক আছে আৰু সেইখন কি কি দেখক প্ৰথম হৈছে ওয়েষ্ট বেংগল ঠিক আছে প্ৰথম বুলি নহয় ওয়েষ্ট বেংগল তাৰ পিছত আছে অৰুণাচল প্ৰদেশ তাৰ পিছত আহিছে মেঘালয়া ঠিক আছে তাৰ পিছত আহিছে ত্ৰিপুৰা তাৰ পিছত আহিছে তোমাৰ নাগালেণ্ড ঠিক আছে তাৰ পিছত আহিলে মণিপুৰ তাৰ পিছত আহিলে তোমাৰ কি মিজোৰাম ঠিক আছে মিজোৰাম এইকেইটা হৈছে তোমাৰ এই 7খন হৈছে 1 2 3 4 5 6 7খন এই 7খন হৈছে তোমাৰ অসমৰ কি কৰিছে বাউন্ডাৰী কি হৈছে ইন্টাৰনেশ্যনেল বাউন্ডাৰী উমৈহতীয়া সীমা কি কৰিছে ভাগ কৰিছে কাৰ লগত অসমৰ লগত ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চন চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চন কৈছে which town is also known as Manchester of Assam ঠিক আছে কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও কোৱা হয় ডিগবৈ নগাঁও যোৰহাট শুৱালকুছি এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ ঠিক আছে যে এই চাৰিটাৰ ভিতৰত কোনখনক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় ঠিক আছে হেতু হৈছে তোমাৰ শুৱালকুছি ঠিক আছে শুৱালকুছিক কিয় অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় কাৰণ ই হৈছে তোমাৰ বস্ত্ৰ উৎপাদনৰ কেন্দ্ৰবিন্দু ঠিক আছে বস্ত্ৰ উৎপাদনৰ যি সময় বস্ত্ৰ উৎপাদন কৰা হয় তাই বেছিভাগ বস্ত্ৰ কোৰ পৰা উৎপাদন কৰা হয় শুৱালকুছিৰ পৰা ঠিক আছে সেইকাৰণে ইয়াক কি হয় মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয় কেন্দ্ৰবিন্দু ঠিক আছে উৎপাদনৰ কেন্দ্ৰবিন্দু আৰু সেই কাৰণে ইয়াক কি কয় মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয় ঠিক আছে আৰু ই কি যে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত ঠিক আছে ব্ৰহ্মপুত্ৰ নদী যদি তোমালোকক সোধে যে শুৱালকুছি ক'ত অৱস্থিত ই ব্ৰহ্মপুত্ৰ নদী উত্তৰ পাৰৰ গাঁও ঠিক আছে উত্তৰ পাৰৰ গাঁও হয় উত্তৰ পাৰৰ গাঁও কোনখন শুৱালকুছি ঠিক আছে চোৱা ইয়াত এইটো কি আছে শুৱালকুছিক মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয় আৰু মানচেষ্টাৰ অফ আসাম কিয় কোৱা হয় কাৰণ ইয়াত ই হৈছে বস্ত্ৰ উৎপাদনৰ কেন্দ্ৰবিন্দু সেইকাৰণে ইয়াক মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয় ঠিক আছে আৰু ই ক'ত অৱস্থিত ই তোমাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত ঠিক আছে হল এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চনটো কৈছে দ্য গাই এ ট্ৰিবিউটাৰী টু দ্য ব্ৰহ্মপুত্ৰ ইজ সিটুৱেটেড বিটুইন ব্ৰহ্মপুত্ৰৰ উপনৈ ঠিক আছে ট্ৰিবিউটাৰী মানে হৈছে উপনৈ যদি তোমালোক কেতিয়াবা এনেকুৱা আহিব পাৰে দেই মানে পৰীক্ষাত নাহে তথাপিও তোমালোকে যদি কিছুমান কোৱেশ্চন বুজি নাপালে যদি ইংলিছৰটো চোৱা তেতিয়া তোমালোকে জানি থোৱা যে ট্ৰিবিউটাৰী মানে হৈছে উপনৈ ঠিক আছে টু দ্য ব্ৰহ্মপুত্ৰ ইজ সিটুৱেটেড বিটুইন ঠিক আছে ব্ৰহ্মপুত্ৰৰ উপনৈ গাই কাৰ মাজত অৱস্থিত সোৱণশিৰি আৰু ভৰলী এই দুখনৰ মাজত অৱস্থিত নে দিবাং আৰু দিহাঙৰ মাজত অৱস্থিত নে দিহাং আৰু সোৱণশিৰিৰ মাজত অৱস্থিত সোৱণশিৰি ঠিক আছে সোৱণশিৰি ঠিক আছে সোৱণশিৰিৰ মাজত অৱস্থিত নে ভৰলী আৰু দিবাঙৰ মাজত অৱস্থিত ইয়াৰ কোনটো অপচন শুদ্ধ ঠিক আছে ইয়াৰ অপচন নম্বৰ সি শুদ্ধ মানে দিহাং আৰু সোৱণশিৰি ঠিক আছে দিহাং আৰু সোৱণশিৰিৰ লগত কি হৈছে তোমাৰ ট্ৰিবিউটাৰী যিটো উপনৈ হয় ব্ৰহ্মপুত্ৰৰ গাই সেইখন কি হৈছে অৱস্থিত হল গাই নামৰ যিখন ট্ৰিবিউটাৰী আছে সেইখন ক'ত অৱস্থিত তোমাৰ সোৱণশিৰি আৰু দিহাঙৰ মাজত অৱস্থিত হল এতিয়া তাৰ পিছৰ কোৱেশ্চন চাওঁ কি কৈছে which two places have been connected by ভূপেন হাজৰিকা সেতু ঠিক আছে ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংযোগ কৰে ঠিক আছে আমাৰ যিখন ভূপেন হাজৰিকা সেতু আছে সেইখনে কোন দুখন ঠাইক অসমৰ কোন দুখন ঠাইক কি কৰে সংলগ্ন কৰে বা সংযোগ কৰে শদিয়া আৰু বোকাঘাট অপচন নম্বৰ এ অপচন নম্বৰ বি শদিয়া এণ্ড কৃষ্ণপুৰ অপচন চি ধলা শদিয়া অপচন ডি নন অফ দ্য এবভ মানে ওপৰৰ এটাও নহয় কোনকেইটা শদিয়া নে বোকাঘাটৰ মাজত সংযোগ কৰে নে শদিয়া আৰু কৃষ্ণপুৰৰ লগত নে ধলা শদিয়াৰ লগত নে ওপৰৰ এটাও নহয় ঠিক আছে ইয়াৰ অপচন হৈছে অপচন নম্বৰ সি ঠিক আছে ধলা শদিয়া আমি সকলোৱে জানো যে ভূপেন হাজৰিকা নামৰ যিখন দলং আছে সেইখনে কি কৰে ধলা শদিয়া কি কৰে সংলগ্ন কৰে ঠিক আছে আৰু যদি আৰু অলপ ডিটেইলছত চোৱা তেতিয়া হলে ই কি কৰে ভাৰতৰ উত্তৰ পূব ৰাজ্য অসমৰ ঠিক আছে অসমৰ লগত কিহৰ কৰে অৰুণাচল প্ৰদেশ ঠিক আছে অৰুণাচল প্ৰদেশক কি কৰে সংযোগ কৰে হল অৰুণাচল প্ৰদেশক কি কৰে সংযোগ কৰে হল এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চনটো কৈছে দ্য মেজৰ ৰিজাৰ্ভছ অফ লাইমষ্টোন ইন আসাম আৰ ইন ড্ৰেছ ডিষ্ট্ৰিক্ট ঠিক আছে অসমত চূণশিলৰ প্ৰধান খনি ড্ৰেছ জিলাত আছে ঠিক আছে
আমাৰ যেটো চুনশিল আছে তাত সকলোতকৈ বেছি ক'ত উৎপাদন কৰা হয় ঠিক আছে অপচন নম্বৰ এ ডিমা হাছাও এণ্ড কাৰ্বি আংলং অপচন নম্বৰ বি হুজাই এণ্ড বৰপেটা অপচন নম্বৰ সি নগাঁও এণ্ড মৰিগাঁও আৰু অপচন নম্বৰ ডি কোকৰাঝাৰ আৰু গোলাঘাট ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ ঠিক আছে ইয়াৰ শুদ্ধ অপচনটো হৈছে ডিমা হাছাও এণ্ড কাৰ্বি আংলং মানে অপচন নম্বৰ এ ঠিক আছে ডিমা হাছাও আৰু কাৰ্বি আংলঙক কি কৰে কাৰ্বি আংলঙত সবতকৈ বেছি লাইমষ্টোন মানে হৈছে চুনশিল ঠিক আছে এইবিলাক সৰু সৰু ওয়ার্ড মিনিং তোমালোকে জানি থবা যে লাইমষ্টোন বুলি কাক কোৱা হয় চুনশিলক কোৱা হয় ঠিক আছে আৰু ৰিজাৰ্ভাৰ মানে সংৰক্ষিত অঞ্চল ঠিক আছে ৰিজাৰ্ভছ মানে য'ত সংৰক্ষণ কৰা হয় ঠিক আছে কোড আছে তুমি বুলি ক'লে এটা আছে ডিমা হাছাও আৰু কাৰ্বি আংলং হল এটা তাৰ পিছৰ কোৱেশ্চনটো চাও কি কৈছে which of the following geographical line passes through the state of Assam তলৰ কোনটো ভৌগোলিক ৰেখা অসমৰ ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে টপিক অফ ক্যান্সাৰ ইকুৱেটৰ টপিক অফ কেপ্ৰিকন এণ্ড নন অফ দ্য এবভ মানে ওপৰৰ এটাও নহয় এতিয়া টপিক অফ ক্যান্সাৰ মানে হৈছে কৰ্কট ক্ৰান্তীয় ৰেখা ঠিক আছে টপিক অফ ক্যান্সাৰ মানে হৈছে কৰ্কট ক্ৰান্তীয় ৰেখা হল সো ইকুৱেটৰ মানে হৈছে তোমাৰ বিষুৱ ৰেখা বিষুৱ ৰেখা বা বিষুৱ ৰেখা ঠিক আছে ইকুৱেটৰ আৰু টপিক অফ কেপ্ৰিকন মানে হৈছে তোমাৰ মকৰ ক্ৰান্তীয় ৰেখা ঠিক আছে মকৰ ক্ৰান্তীয় ৰেখা আৰু নন অফ দা এবভ মানে ওপৰৰ এটাও নহয় ঠিক আছে টপিক অফ ক্যান্সাৰ কৰ্কট ক্ৰান্তীয় ৰেখা ইকুৱেটৰ বিষুৱ ৰেখা টপিক অফ কেপ্ৰিকন মকৰ ক্ৰান্তীয় ৰেখা আৰু নন অফ দা এবভ মানে ওপৰৰ এটাও নহয় ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ অপচন গতিকে ইয়াৰ শুদ্ধ অপচনটো হৈছে তোমাৰ নন অফ দা এবভ মানে ওপৰৰ এটাও নহয় ঠিক আছে নন অফ দা এবভ ওপৰৰ এটাও নহয় এটো হৈছে তোমালোকৰ শুদ্ধ আনসাৰ ঠিক আছে এতিয়া তাৰ পিছৰটো কোৱেশ্চন চাও কি কৈছে ইয়াৰ পিছৰ কোৱেশ্চন কৈছে which of the following north eastern states shares the longest boundary with Assam তলৰ উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্টাৰ্ণ মানে হৈছে উত্তৰ পূৰ্বাঞ্চল আৰু ষ্টেট মানে হৈছে কি সকলে জানো ৰাজ্য shares the longest মানে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে অপচন নম্বৰ এ মিজোৰাম অপচন নম্বৰ বি মেঘালয়া অপচন নম্বৰ সি নাগালেণ্ড আৰু অপচন নম্বৰ ডি নন অফ দা এবভ ঠিক আছে নন অফ দা এবভ মানে ওপৰৰ এটাও নহয় ঠিক আছে ইয়াৰ অপচন হৈছে অপচন নম্বৰ বি মেঘালয়া ঠিক আছে ও সৰি ইয়েস অপচন নম্বৰ বি মেঘালয় ঠিক আছে মেঘালয় সকলোতকৈ অসমৰ আটাইতকৈ ডাঙৰ কি কৰে তোমাৰ দীঘলীয়া সীমাৰেখা ভাগ কৰে আৰু ইয়াৰ তোমাৰ দৈৰ্ঘ্য কিমান হৈছে তোমাৰ 884.9 কিলোমিটাৰ ঠিক আছে 884.9 কিলোমিটাৰ ঠিক আছে কিলোমিটাৰ সীমাৰেখা কি কৰে শেয়াৰ কৰে মানে ভাগ কৰে হল এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাও কি কৈছে তাৰ পিছৰ কোৱেশ্চন কৈছে which of the following district of Assam does not have international boundary with Bangladesh তলৰ অসমৰ কোনখন জিলাৰ বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা নাই ঠিক আছে তলত যি কেখন দি থোৱা আছে সেই কেখনৰ ভিতৰত কোনখন জিলাৰ কি হৈছে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ নকৰে কাৰ লগত তোমাৰ বাংলাদেশৰ লগত অপচন নম্বৰ এ ধুবুৰী অপচন নম্বৰ বি কৰিমগঞ্জ অপচন নম্বৰ সি কাছাৰ আৰু অপচন নম্বৰ ডি হাইলাকান্দি এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ ইয়াৰ অপচন হৈছে অপচন নম্বৰ ডি হাইলাকান্দি ঠিক আছে হাইলাকান্দিয়ে কি কৰে বাংলাদেশৰ লগত নিজৰ সীমা ভাগ নকৰে ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চন চাও The Sandubi Lake was formed in which year due to earthquake ঠিক আছে Sandubi Lake কেতিয়া ফৰ্ম হৈছিলে তোমাৰ কোন চনত ভূমিকম্পৰ ফলত Sandubi Lake কি হয় ফৰ্ম হয় ঠিক আছে অপচন নম্বৰ এ 1897 অপচন নম্বৰ বি 1923 অপচন নম্বৰ সি 1930 আৰু অপচন নম্বৰ ডি 1997 এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ ঠিক আছে যাৰ ফলত কিমান চনত কি হৈছিল Sandubi হ্ৰদৰ কি হৈছিল গঠন হৈছিল ইয়াৰ অপচন নম্বৰ হৈছে অপচন নম্বৰ এ 1897 চন ঠিক আছে 1897 চনৰ 12 জুনৰ দিনা কি হৈছিল তোমাৰ ভূমিকম্প হৈছিল যাৰ ফলত কি হৈছিল Sandubi Lake টো ফৰ্ম হৈছিল ঠিক আছে এটা তোমালোকে মোক কোৱাচোন Sandubi Lake বা Sandubi হ্ৰদ ক'ত অৱস্থিত ঠিক আছে ক'ত অৱস্থিত জায়গাটোৰ নাম কি ঠিক আছে হেতু তোমালোকে মোক কমেন্ট কৰি জনোৱা
যে চান্দুবি হ্ৰদ ক'ত আছে বা চান্দুবি লেক ক'ত আছে, ক'ত অৱস্থিত, ঠিক আছে। এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি কৈছে, হোৱাট ইজ দ্য আদাৰ নেম অফ বৰদৈচিলা অৰ প্ৰি মনচুন, ঠিক আছে। বৰদৈচিলা বেলেগ এটা নাম হৈছে প্ৰি মনচুন, আৰু এটা বেলেগ এটা নাম কি, বৰদৈচিলাৰ আন এটা নাম কি। অপশ্যন নম্বৰ এ টি চাৱাৰ, অপশ্যন নম্বৰ বি মেংগ' চাৱাৰ, অপশ্যন নম্বৰ চি পেডি চাৱাৰ, আৰু অপশ্যন নম্বৰ ডি অল অফ দ্য এবভ, মানে ওপৰৰ সকলোৱে, ঠিক আছে, ওপৰৰ সকলোৱে। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ, ঠিক আছে। ইয়াৰ অপশ্যন নম্বৰ এ শুদ্ধ, টি চাৱাৰ, ঠিক আছে। বৰদৈচিলাক তোমাৰ কি নামেৰে জনা যায়, টি চাৱাৰ নামেও জনা যায়, ঠিক আছে। পৰীক্ষাটো আহিব পাৰে যে বৰদৈচিলাৰ, যিহেতু এতিয়া বৰদৈচিলাৰ সময়, গতিকে বৰদৈচিলাক কি নামেৰে জনা যায়, তোমাৰ টি চাৱাৰ নামেও জনা যায়, ঠিক আছে। এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি কৈছে, আছাম ফলছ ইন হুইচ ক্লাইমেটিক ৰিজন, অসম কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত, ঠিক আছে। চোৱা ক্লাইমেটিক ৰিজন বহুতকেইটা বা ক্লাইমেট বহুতকেইটা ভাগত ভাগ কৰা হৈছে, ঠিক আছে। সেই ভাগকেইটা কি কি, যদি তোমালোকে জানিব খোজা তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা যে ক্লাইমেট কেই প্ৰকাৰৰ আৰু কি কি, সেইটো আমি জানিব খোজোঁ। তো আপোনালোকে তাৰ ওপৰত এটা ভিডিঅ' লৈ আহক, ঠিক আছে। তেতিয়া মই এটা কি কৰিম, ভিডিঅ' লৈ আহিম, ঠিক আছে। কিন্তু আমাক ইয়াত সুধিছে অসম সেই কেইটা ভাগৰ ভিতৰত কোনটো ভাগত পৰে। অপশ্যন এ মনচুন ক্লাইমেট, অপশ্যন বি ইকুৱেটৰিয়েল ক্লাইমেট, অপশ্যন চি টেম্পাৰেট ক্লাইমেট, আৰু অপশ্যন ডি পলাৰ ক্লাইমেট, ঠিক আছে। এই চাৰিটাৰ ভিতৰত তোমাৰ কোনটো ভাগত অসম পৰে, ঠিক আছে। এতিয়া তোমালোকৰ মনচুন ক্লাইমেট মানে কি, ঠিক আছে, অসমীয়াত কি হ'ব ক'ব, মনচুন ক্লাইমেটক অসমীয়াত ক'ব বৰ্ষা জলবায়ু, ঠিক আছে, বৰ্ষা জলবায়ু। আৰু ইকুৱেটৰিয়েল ক্লাইমেটক তোমালোকৰ অসমীয়াত ক'ব বিষুৱীয় জলবায়ু, ঠিক আছে, জলবায়ু। তাৰপিছত তোমালোকৰ টেম্পাৰেট ক্লাইমেটক ক'ব নাতিশীতোষ্ণ জলবায়ু, নাতিশীতোষ্ণ জলবায়ু, ঠিক আছে। আৰু তোমালোকৰ পোলাৰ ক্লাইমেটক কোৱা হ'ব অসমীয়াত মেৰু জলবায়ু, ঠিক আছে, মেৰু জলবায়ু হ'ল। আৰু তোমালোকৰ এই চাৰিটাৰ ভিতৰত বৰ্ষা জলবায়ু, বিষুৱীয় জলবায়ু, নাতিশীতোষ্ণ জলবায়ু আৰু মেৰু জলবায়ু, এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ। যে অপশ্যন হৈছে অপশ্যন নম্বৰ এ শুদ্ধ, মানে বৰ্ষা জলবায়ু, ঠিক আছে। অসম কিহৰ ভিতৰত পৰে, কোনটো জলবায়ুৰ অন্তৰ্গত হয়, মনচুন ক্লাইমেট, মানে বৰ্ষা জলবায়ুৰ অন্তৰ্গত, ঠিক আছে। আজিলে ভিডিঅ'সমূহত ইমানেই আছিলে, ঠিক আছে। আকৌ নেক্সট এটা ভিডিঅ'ত আৰু কিছুমান এনেকুৱা পৰীক্ষাত আহিবলগীয়া, এডিআইত আহিবলগীয়া বা SI হওক, চাব ইন্সপেক্টৰ হওক বা পুলিচৰ ক্ষেত্ৰত বা আগন্তুক 2024ত যি ধৰণৰ পৰীক্ষা হ'বলগীয়া গৈ আছে, সেই পৰীক্ষাৰ লগত ৰিলেটেড কুৱেশ্যনসমূহ মই এই ভিডিঅ' ইউটিউব চেনেলটোত ডিছকাছ কৰিম। আৰু তোমালোকে যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে তোমাৰ বন্ধু বান্ধৱী বা ওচৰ সমনীয়া কোনোবাই যদি আগন্তুক পৰীক্ষাটোৰ বাবে পঢ়ি আছে তেতিয়াহ'লে তেওঁলোকৰ লগতো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়, ঠিক আছে। এণ্ড থেংক ইউ ফৰ ৱাচিং and like, share and subscribe and do follow my channel. Thank you.